নমস্কাৰ বন্ধুসকল, মোৰ নাম সুমন বিশ্বাস। মই অসমৰ গুৱাহাটীৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মই কৈছোঁ। আজি মই এই ভিডিঅ'ত মই আলোচনা কৰিম কি যদি আপুনি ফৰএভাৰ লিভিং বিজনেছত আপুনি চুজ কৰিলে, যদি আপুনি ফৰএভাৰ বিজনেছটো আপুনি ষ্টাৰ্ট কৰিলে, ৰাইট? তো ষ্টাৰ্ট কৰাৰ পিছত চুজ কৰাৰ পিছত আপুনি কি কৰিব লাগিব, ৰাইট? তো আজি মই এই ভিডিঅ'ত মই আপোনাৰ সন্মুখত 10টা পইণ্ট শ্বেয়াৰ কৰিম। যদি আপুনি এই 10টা পইণ্ট আপুনি ফলো নকৰে, আপুনি এই বিজনেছৰ সৈতে আগবাঢ়ি যাব নোৱাৰে। যদিও আপুনি কাম কৰে, আপুনি ইমান সোনকালে আপুনি ৰিজাল্ট নাপায়, ৰাইট? তো সেই 10টা পইণ্ট কি হয়, আপুনি কোনকেইটা পইণ্ট আপুনি ফলো কৰিব লাগিব, গোটেইখিনি বস্তু মই এই ভিডিঅ'তে আলোচনা কৰিম, ঠিক আছে? তো গাইজ, যদি আপুনি ফৰএভাৰ বিজনেছ ষ্টাৰ্ট কৰিলে আৰু আপুনি অট'ম চিষ্টেমতে কাম কৰিব বিচাৰে, আপুনি জানিব বিচাৰে অট'ম চিষ্টেম কি হয়, মই কেনেকৈ কাম কৰোঁ, আপুনি কেনেকৈ মোৰ চিষ্টেমৰ সৈতে কাম কৰিব পাৰে। যদি আপুনি এই সম্পৰ্কে জানিব বিচাৰে, তো স্ক্ৰীনত মোৰ নাম্বাৰটো দিয়া আছে, আপুনি মোৰ নাম্বাৰ কল কৰি কিনে পাৰ্চনেলি মোৰ এই চিষ্টেমৰ সৈতে ডিছকাশ্যন কৰিব পাৰে, ঠিক আছে? তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম পইণ্টটো এইটোৱে, হোৱাই ফৰএভাৰ, ৰাইট? তো যদি আপুনি বিজনেছ ষ্টাৰ্ট কৰিলে, তো আপোনাৰ মাইণ্ডত ক্লিয়াৰ হোৱা অত্যন্ত জৰুৰী কি হোৱাই ফৰএভাৰ। ফৰএভাৰনো কি? মই কিয় ফৰএভাৰ কৰিম? মই কিয় এই বিজনেছটো জইন কৰিলোঁ? মই কিয় চুজ কৰিলোঁ? মোৰ কি সমস্যা? মোৰ কি সমস্যাটো সমাধান কৰিব পাৰি? মই কিয় এই সমস্যাটো সমাধান কৰিব বিচাৰোঁ এই বিজনেছৰ পৰা? তো যেতিয়ালৈকে নেকি আপোনাৰ হোৱাই ক্লিয়াৰ নহয়, তেতিয়ালৈকে আপুনি বিজনেছত ভালকৈ কাম কৰিব নকৰে। যেতিয়ালৈকে নেকি আপোনাৰ হোৱাইটো ক্লিয়াৰ নহয়, তেতিয়ালৈকে আপুনি এই বিজনেছত ভালকৈ কাম নকৰে। যদি আপুনি হোৱাই ক্লিয়াৰ হৈ যায়, আগলৈ বিজনেছটো কৰাৰ সময়ত যিকোনো ধৰণৰ সমস্যা আহে বা যিকোনো সমস্যাৰ সৈতে আপুনি সন্মুখীন হয়, তো সকলো ধৰণৰ সমস্যাটো আপুনি অতি সহজ সৈতে সমাধান কৰিব পাৰে, ৰাইট? তো তেতিয়াহ'লে আপুনি হোৱাইটো ক্লিয়াৰ কৰক, যদি আপুনি হোৱাইটো ক্লিয়াৰ নাই। আৰু যদি ক্লিয়াৰ আছে, তো আপুনি য'ত আপুনি কাম কৰে তাতে আপুনি ভালকৈ লিখি কেনে এটা চাৰ্টত কি মোৰ হয় এইটো, মই এইটো হ'ব বিচাৰোঁ, মই এইটো কৰিব বিচাৰোঁ, মোৰ এইটো সমস্যা, তো লিখি লওক। আপুনি মোবাইল ৱালপেপাৰত লগাব পাৰে, আপুনি আপোনাৰ লেপটপত যিখিনি ৱালপেপাৰ লগাব পাৰে, যাতে আপোনাৰ সকলো সময়ত এইটো সমস্যাটো আপুনি দেখে বা আপুনি এইটো দেখে কি মই এইটো কাৰণে মই এই বিজনেছ ষ্টাৰ্ট কৰিলোঁ, ৰাইট? তো প্ৰথম কি পইণ্টটো হোৱাই ক্লিয়াৰ, আপুনি কিয় এই বিজনেছটো কৰি আছে এইটো ক্লিয়াৰ কৰক, ঠিক আছে? দ্বিতীয় পইণ্টটো কি প্ৰডাক্ট ইউজ। যেতিয়া নেকি আপুনি চুজ কৰিলে, ফৰএভাৰ কোম্পানীৰ ফালৰ পৰা আপোনাক কিছুমান প্ৰডাক্ট দিয়া হৈছে, ৰাইট? তো আপুনি যেতিয়া নেকি প্ৰডাক্ট পালে, তো প্ৰডাক্ট পোৱাৰ পিছত আপুনি এই প্ৰডাক্টবোৰ আপুনি ইউজ কৰক, ৰাইট? যেতিয়া নেকি আপুনি এই প্ৰডাক্টবোৰ ইউজ কৰিব, আপুনি এই প্ৰডাক্টৰ বিষয়ে আপুনি জানকাৰী ল'ব পাৰে, ৰাইট? এই প্ৰডাক্টটো কি হয়, কেনেকৈ ইউজ কৰা হয়, ইয়াৰ বেনিফিট কি, আপুনি নলেজ ল'ব, আপুনি এক্সপিৰিয়েঞ্চ ল'ব, আপুনি চেল্ফ কনফিডেন্স ফিল হ'ব যেতিয়া নেকি প্ৰডাক্টবোৰ ইউজ কৰিব, ৰাইট? তেতিয়া যদি কোনো এজন মানুহক বা কোনো এজন ব্যক্তিক আপুনি এই প্ৰডাক্টটো দিব বিচাৰে, তেতিয়াহ'লে এই মানুহ আপুনি কি শিকিলে, কি আপোনাৰ এক্সপিৰিয়েঞ্চ, আপুনি গোটেইখিনি বস্তু আপুনি মানে এই মানুহক আপুনি ক'ব পাৰে, ৰাইট? তেতিয়া সেই মানুহক আপুনি এটা চেল্ফ কনফিডেন্স আপুনি দিব পাৰে কি ভাই এই সমস্যাটোৰ কাৰণে এই প্ৰডাক্টটো বেষ্ট হয়, আপুনি একবাৰ ইউজ কৰি চাওক, আপোনাৰ 100% আপোনাৰ সলিউশন হ'ব পাৰে, ৰাইট? তো তেনেকৈ আপুনি মানে কি চেল্ফ বিলিভ দিয়াৰ কাৰণে এইবোৰ প্ৰডাক্ট ইউজ কৰাটো অত্যন্ত জৰুৰী, ৰাইট? তো দ্বিতীয় পইণ্টটো এইটোৱে, আপুনি যিবোৰ প্ৰডাক্ট পালে প্ৰডাক্টবোৰ ইউজ কৰক, প্ৰডাক্টৰ নলেজ লওক, প্ৰডাক্টৰ আপুনি ভালকৈ ইয়াৰ কোৱান্টিটি কোৱালিটি সকলো বস্তু জানক, যাতে আপুনি যিসকল মানুহৰ সৈতে এই প্ৰডাক্টৰ কাৰণে আপুনি বাৰ্তালাপ কৰিব পাৰে আৰু সহজতে সেই মানুহক এই প্ৰডাক্টৰ সৈতে আপুনি ক'ব পাৰে, ৰাইট? দ্বিতীয় পইণ্টটো হৈছে প্ৰডাক্টবোৰ ইউজ কৰক। তৃতীয় পইণ্টটো এইটোৱে কি ট্ৰেইনিং। যেতিয়া নেকি আপুনি বিজনেছ ষ্টাৰ্ট কৰিলে, তো এতিয়াতো ধৰি লওক আপুনি আজি বিজনেছ ষ্টাৰ্ট কৰিলে, ৰাইট? তো আজি যদি আপুনি বিজনেছটো ষ্টাৰ্ট কৰিলে, তো আপুনিতো এই বিজনেছৰ বিষয়ে একোৱেই নাজানে না, কি কৰিব লাগে, কি কৰিব নালাগে, কেনেকৈ কাম কৰিম, কেনেকৈ আমি আগবাঢ়ি যাম। তো এইটো সমস্যাটো সমাধান কৰাৰ কাৰণে বা এইবোৰ বস্তু জনাৰ কাৰণে আপোনাৰ এটাই ৰাস্তা, আপুনি ট্ৰেইনিং এটেণ্ড কৰিব লাগিব, ৰাইট? তো আপুনি যিটো চিষ্টেমৰ সৈতে আছে, সেই চিষ্টেমৰ সৈতে ৰেগুলাৰ যিসকল ট্ৰেইনিং আছে, ট্ৰেইনিংটো এটেণ্ড কৰক। কিন্তু মোৰ যিটো চিষ্টেম, ডেইলি ৰাতিপুৱা 11 বজাত আমাৰ ট্ৰেইনিং হয় আৰু ৰাতি 9 বজাত ট্ৰেইনিং হয়। অন্যথা আমাৰ যিটো নেকি মেণ্টৰ মিষ্টাৰ তৰুণ আগৰৱাল, যিয়ে নেকি আমাক এটা এপ্লিকেশ্যন দিলে, য'ত অলমোষ্ট 300+ ৰেকৰ্ডিং ফ্ৰম ট্ৰেইনিং আছে, আমি যিকোনো সময়ত আমি চাই কেনে মোৰ নলেজটো আৰু বেছি কৰিব পাৰোঁ, ৰাইট? তো আৰু ট্ৰেইনিং সৈতে মই আৰু ভালকৈ এইটো বস্তুৰ সৈতে আমি জানিব বিচাৰোঁ, ৰাইট? তো যদি আপুনি মোৰ সৈতে আমাৰ টিমৰ সৈতে জইন কৰে, 9 বজাৰ মিটিং আৰু দিনৰ 11 বজাৰ মিটিং আৰু আপোনাৰ এপছৰ মাধ্যমে আপোনাৰ
তিনিশতকৈ বেছি আপোনাৰ ট্ৰেইনিং দিয়া হ'ব, যাতে আপুনি যি কোনো সময়ত কমফৰ্টেবল হয় সেই সময়ত আপুনি মিটিং লৈ কিনে আপুনি যিটো বস্তু আপুনি জানিব বিচাৰে, ৰাইট। 4 নম্বৰ পইণ্টটো হৈছে ফ'ল দা চিষ্টেম, মানে আপুনি যিটো চিষ্টেমৰ সৈতে কাম কৰি আছে সেই চিষ্টেমৰ ৰুলছবোৰ ফ'ল' কৰিব। কেনেকৈ কাম কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, আপুনি চিষ্টেম কেনেকৈ কাম কৰে, কি কৰিব লাগে, তো সেইটো আপুনি প্ৰথমে ক্লিয়াৰ কৰক, ৰাইট। যদি আপুনি এইটো ক্লিয়াৰ নকৰে বা আপুনি যদি ক্লিয়াৰ কৰিব নিবিচাৰে, তো আপুনি কামনো কেনেকৈ কৰিব, কাম নকৰে না। তো চিষ্টেম যেনেকুৱা কাম কৰি আছে তেনেদৰেই আপোনাৰ কাম কৰিব লাগিব, ৰাইট। যেনেকৈ মোৰ চিষ্টেম অট'মেটিকেলি কাম কৰোঁ, আমি ইউটিউবৰ ভিডিঅ' বনাওঁ, আমি এজ এ ইনফ্লুৱেঞ্চাৰ হয়, আমাৰ কাজটো এইটোকে আমি এজ এ কণ্টেণ্ট ক্ৰিয়েটাৰ হয়, ৰাইট। তো আমাৰ টিমৰ কাম কৰি আপোনাৰ কণ্টেণ্ট ক্ৰিয়েট কৰিব লাগিব, হয় না। তাৰ সৈতে আমাৰ বেলেগ বেলেগ ধৰণৰ আমাৰ তথ্য আছে, সেইটোৰ ওপৰত কাম কৰিব লাগিব। তো এনেদৰে চিষ্টেমবোৰ ফ'ল' কৰক, তেতিয়াই চিষ্টেম আপোনাক ফ'ল' কৰিব, ঠিক আছে। 5 নম্বৰ পইণ্টটো হৈছে চেল্ফ ইণ্ডিপেণ্ডেণ্ট। ধৰি লওক আপুনি বিজনেছ ষ্টাৰ্ট কৰিলে, ৰাইট। তো হ'ব পাৰে আপুনি এইটো বিজনেছত আপুনি ষ্টাৰ্ট কৰিলে আপোনাৰ আপলাইনে, আপোনাক মেণ্টৰে, আপোনাৰ গুৰুই ক'লে হয় মই আপোনাক ছাপোৰ্ট কৰিম, কিন্তু এইটো নহয় কি আপুনি যিকোনো এটা বস্তুৰ কাৰণে বাৰ বাৰ আপুনি এপ্লাইৰ ওচৰত যাওক। হা, যোৱাটো কোনো ধৰণৰ সমস্যাটো নহয়, বাট ধৰি লওক আপুনি বিজনেছ ষ্টাৰ্ট কৰিলে, আপোনাৰ টিমত 10জন 15জন 20জন মানুহ আহিলে, তো যদি আপুনি চেল্ফ ইণ্ডিপেণ্ডেণ্ট নহয়, যদি আপুনি প্ৰতিটো বস্তু আপুনি ভালকৈ নাজানে, তো আপুনি আপোনাৰ ডাউনলাৰ কি বুজাব। তো সেইকাৰণে এজন চেল্ফ ইণ্ডিপেণ্ডেণ্ট লিডাৰ হোৱাটো অত্যন্ত জৰুৰী ফৰ এভাৰ লিভিং বিজনেছত, ৰাইট। তো যদি আপুনি এতিয়া বিজনেছ ষ্টাৰ্ট কৰিছে, তো এতিয়াৰ পৰা চেল্ফ ইণ্ডিপেণ্ডেণ্ট হোৱাটো অত্যন্ত জৰুৰী বা হোৱাৰ কাৰণে আৰম্ভ হৈ যাওক। 6 নম্বৰ পইণ্টটো হৈছে কানেক্ট ইয়াৰ আপলাইন, ৰাইট। তো আপুনি যিজন ব্যক্তিৰ সৈতে আপুনি জইন কৰিলে সেইটো হৈছে আপোনাৰ আপলাইন, মানে ফৰ এভাৰ বিজনেছত বা নেটৱৰ্কিং বিজনেছত, ৰাইট। তো আপুনি ডেইলি আপোনাৰ মেণ্টৰ সৈতে আপুনি কথা কওক, আপুনি জানক কি কাম, আপুনি কি ধৰ সমস্যাটো সমাধান বিচাৰক, আপুনি ছাৰ বক ছাৰ মই এইটো নাজানো। তো মানে ডেইলি কানেক্টিভিটি হোৱাটো আপোনাৰ অত্যন্ত জৰুৰী, ৰাইট। তো যেতিয়া নেকি ডেইলি কানেক্টিভিটি থাকিব, তো আপুনি অতি সোনকালে এই বিজনেছৰ বস্তুৰ বিষয়ে আপুনি জানিব বিচাৰে, ৰাইট। তো এইটোৱে এটা বেষ্ট পইণ্ট কি কানেক্টিভিটি ইয়ৰ আপলাইন, মানে আপোনাৰ আপলাইন সৈতে ৰেগুলাৰ কানেক্টিভিটি হোৱাটো অত্যন্ত জৰুৰী যদি আপুনি অতি সোনকালে এই বিজনেছত আগবাঢ়ি যাব বিচাৰে, যদি আপুনি অতি সোনকালে এই বিজনেছত আপুনি ৰিজাল্ট আপুনি ল'ব বিচাৰে বা টকা পইচা ইনকাম কৰিব বিচাৰে বা যদি নলেজ ল'ব বিচাৰে। 7 নম্বৰ পইণ্টটো এইটো কি P1 P2 P3 বিষয়ে আপুনি নলেজ লওক। P1 মানে প্ৰফাইল, প্ৰডাক্ট, মাৰ্কেটিং প্লান। প্ৰডাক্ট মানে কি ফৰ এভাৰ কোম্পানী যি নেকি প্ৰডাক্ট আছে, প্ৰডাক্ট কি হয়, কেনেকৈ ইউজ কৰিব লাগে, কোনটো সমস্যাৰ কাৰণে কোনটো প্ৰডাক্ট, কাক কেনেকৈ প্ৰডাক্ট ৰিকমেণ্ডেশ্যন কৰিম, কোনটো প্ৰডাক্ট কিমান কোৱালিটি, কিমান প্ৰাইচ, কিমান CC, প্ৰডাক্টৰ বাবে আপুনি নলেজ লওক। প্ৰফাইল, ফৰ এভাৰ কোম্পানী ক'ৰ পৰা হয়, কেতিয়া ষ্টাৰ্ট হৈছিল, কোনটো দেশত আছে, কিমান প্ৰডাক্ট আছে, মানে গোটেইখিনি বস্তু প্ৰফাইলৰ বিষয়ে আপুনি জানক। মাৰ্কেটিং প্লান, টকা কেনেকৈ আহে, কিমান টকা আহিব, যদি মই এজন মানুহ প্ৰচেছ কৰোঁ কিমান টকা আহিব, ছুপাৰভাইজাৰ হ'বলৈ কিমান টকা মানে ছুপাৰভাইজাৰ হ'লে কিমান টকা আহে। তো এই প্ৰডাক্ট প্লান, মাৰ্কেটিং প্লান আৰু এই P1 P2 এই তিনিটা বস্তু আপুনি ক্লিয়াৰ কৰি লওক, ৰাইট। যদি আপুনি তিনিটা বস্তু ক্লিয়াৰ নকৰে, আপুনি এইটো বিজনেছ আপুনি আগবাঢ়ি যাব নোৱাৰে, আপুনি কাকো বুজাব নোৱাৰে কি এইটো বিজনেছ আপুনি কি হয়, কেনেদৰে কাম কৰে, ৰাইট। তো এইটো বস্তুটো ক্লিয়াৰ হোৱাটো অত্যন্ত জৰুৰী। 8 নম্বৰ পইণ্টটো এইটো কি চেল্ফ লাৰ্নাৰ, মানে আপুনি বিজনেছ ষ্টাৰ্ট কৰিলে, ৰাইট। তো ট্ৰেইনিংটো আপুনি এটেণ্ড কৰিবই, তাৰ সৈতে আপুনি চেল্ফ লাৰ্নাৰ হোৱাটো অত্যন্ত জৰুৰী, মানে নিজে শিকক। যিটো বস্তু নেকি আপুনি নাজানে সেইটো বস্তু আপুনি আপোনালোক কওক, ছাৰ মই এইটো বস্তু নাজানো, আপুনি ইউটিউবৰ পৰা শিকক, আপুনি গুগলৰ পৰা শিকক, আপুনি বেলেগ মানে তথ্য আছে শিকাৰ কাৰণে বেলেগ মাধ্যম আছে, মানে যিকোনো প্ৰকাৰে এইবোৰ বস্তু শিকি লওক, যাতে আপুনি বিজনেছ ষ্টাৰ্ট কৰিব আৰু আপোনাৰ ডাউনলাইন হ'ব। আৰু যেতিয়া ডাউনলাইনৰ এইটো সমস্যাৰ সমাধানৰ কাৰণে আপুনি যে লিডাৰ হিচাপে আপুনি পৰিচিত হ'ব পাৰে, ৰাইট। চেল্ফ লাৰ্নাৰ ইজ মষ্ট ইম্পৰ্টেণ্ট যদি আপুনি ফৰ এভাৰ লিভিং বিজনেছত কাম কৰিব বিচাৰে, যদি আপুনি যে লিডাৰ হয়, যদি আপুনি লিডাৰ হিচাপে পৰিচিত হ'ব বিচাৰে, যদি আপুনি এটা ষ্ট্ৰং লিডাৰ, ষ্ট্ৰং টিম, ষ্ট্ৰং ইনকাম আৰু ষ্ট্ৰং লেভেলৰ সৈতে কাম কৰিব বিচাৰে, ৰাইট। তো তেতিয়াহ'লে চেল্ফ লাৰ্নাৰ ইজ মষ্ট ইম্পৰ্টেণ্ট ইন ফৰ এভাৰ লিভিং বিজনেছ, ঠিক আছে। 9 নম্বৰ পইণ্টটো কি নো ছেকেণ্ড অপশ্যন, ৰাইট। যদি আপুনি ফৰ এভাৰ কৰি আছে, অনলি ফৰ এভাৰ কৰক। হ'ব পাৰে আপুনি ষ্টাৰ্টিং লেভেলত আপুনি ফৰ এভাৰ সৈতে কিবা জব কৰিব পাৰে, ৰাইট, বা আপুনি ছাপোৰ্টৰ কাৰণে অন্য কিবা এটা কাম কৰিব পাৰে, ৰাইট। আৰু যেতিয়া নেকি অলপমান আপুনি ইণ্টেলিজেণ্ট হৈ যাব, আপোনাৰ নলেজো আহি যাব, আপোনাৰ ইনকাম আহি যাব, পিছলৈ আপুনি এটা কাম কৰিব পাৰে কি আপুনি এইটো বিজনেছত আপুনি ফুল টাইম কৰিব পাৰে,
বাট যদি আপুনি ভাব মই 1 মাহৰ কাৰণে ট্ৰাই কৰিম, যদি হয় তো হৈ যাব, 2 মাহৰ কাৰণে ট্ৰাই কৰিম, যদি হয় হৈ যাব, 6 মাহৰ কাৰণে ট্ৰাই কৰিম, যদি হয় হৈ যাব, ভাই এনেকুৱা হলে আপুনি এইটো বিজনেছ একো কৰিব নোৱাৰে। মেক্সিমাম 3 পৰা 5 সাল আপুনি দিবই লাগিব এইটো বিজনেছত, ৰাইট? কাৰণ এইটো এটা বিজনেছ হয়, এইটো কোনো মানে যাদু কোনো মেচিন নহয় কি মেচিন ষ্টাৰ্ট কৰি দিম টকা আহি যাব, মেচিন ষ্টাৰ্ট কৰি দিম মই এইটো কিনি লম, মেচিন ষ্টাৰ্ট কৰিলে মই এইটো হৈ যাব, নহয়। এইটো প্ৰপাৰ বিজনেছ হয় আৰু ডিজিটেলি বিজনেছ কৰিব লাগিব, আৰু ডিজিটেলি কৰাৰ কাৰণে অলপ সময় টাইম লাগিব, ৰাইট? তো এইটো আপোনাৰ বাবে অত্যন্ত ইম্পৰ্টেণ্ট পইণ্ট হ'ব পাৰে কি আপুনি যদি ফৰেভাৰ লিভিং বিজনেছত কাম কৰি আছে, তেতিয়াহ'লে আপোনাৰ ছেকেণ্ড অপশ্যন নথকাটো অত্যন্ত ভাল, ৰাইট? 10 নম্বৰ পইণ্টটো কি আপোনাৰ শ্বৰ্ট টাইম আৰু লং টাইম দুয়োটো গ'লছ হ'ব লাগে, ৰাইট? যদি আপুনি বিজনেছ ষ্টাৰ্ট কৰিছে তো আপুনি ভাবক এইটো মাহত আপুনি কিমান চিচি কৰিব, কিমান মানুহ আপুনি জইন কৰিব, কিমান কাম কৰিব, এইটো হৈছে শ্বৰ্ট টাৰ্ম গ'লছ। লং টাৰ্ম কি আজিৰ পৰা 10 বছৰ পিছত মই এটা এইটো কৰিম, এইটো কৰিম, আজিৰ পৰা 3 বছৰ পিছত 1 বছৰ পৰা মই মেনেজাৰ হ'ম, মানে এইটো লং টাৰ্ম শ্বৰ্ট টাৰ্ম দুয়োটা গ'লছ হোৱাটো অত্যন্ত জৰুৰী, ঠিক আছে? তো এই 10টা পইণ্ট আপোনাৰ কাৰণে অত্যন্ত জনা জৰুৰী যদি আপুনি ফৰেভাৰ লিভিং বিজনেছত এতিয়া আপুনি বিজনেছ ষ্টাৰ্ট কৰিলে, ৰাইট? যদি আপুনি জানিব বিচাৰে কি মই কেনেকৈ কাম কৰোঁ অট'মেট চিষ্টেম সৈতে, অট'মেট চিষ্টেম সৈতে কোনোবা কল নকৰাকৈ, কোনোবা মেছেজ নকৰাকৈ এটা প্ৰমেট চিষ্টেমেটিকেলি মোৰ কাম হৈ যায়, যদি আপুনি এই চিষ্টেমতে জানিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নাম্বাৰত আপুনি মোক কণ্টেক্ট কৰিব পাৰে। মই আপোনাক হেল্প কৰিম কেনেকৈ আপুনি বিজনেছ অতি সোনকালে আমাৰ চিষ্টেমটো ইউজ কৰি কেনে আগবাঢ়ি যাব পাৰে, ৰাইট? তো বলক আমি অন্য এটা ভিডিঅ'ত অন্য এটা টপিকটো আলোচনা কৰোঁ, যাতে মই আপোনাক সহায় কৰিব পাৰোঁ, যাতে মই আপোনাক সহায় কৰিব পাৰোঁ এইটো বিজনেছত আপোনাৰ আগবাঢ়ি যোৱাৰ কাৰণে, ঠিক আছে? তো বলক আমি অন্য এটা টপিকত অন্য এটা ভিডিঅ'ৰ সৈতে আমি আলোচনা কৰিম, ঠিক আছে?